সকলোকে নমস্কাৰ জনাইছোঁ নতুন ভিডিঅ'লৈ মই মাধৱ আৰু আজি আমি গম পায়ে আগৰ ব্লগ চাইছে যদি আমি আহিছিলোঁ মাজুলী আৰু আমি ভাবিছিলোঁ যে কাইলৈৰ পৰা ৰাস আচলতে আজিৰ পৰা ৰাস আৰু বৰ্তমান আমাৰ লগত আছে ছাৰহঁত আছেই গম পায়ে আৰু আমাৰ লগত আছে ভাইটি এটা ইয়াতে ছাৰহঁতৰ ঘৰত তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম তুষাৰজুন নাথ আৰু আমি বৰ্তমান আছোঁ গধূলি আজি ৰাস চাম আৰু বৰ্তমান জেগাত এতিয়া বৰ্তমান আছোঁ আমাৰ একমডেশ্যন য'ত আজি হৈ আছে সেই জেগাটো থাকি মাইণ্ড বগলিং মানে মুখতে ফুটা নাই ইমানে ধুনীয়া লাগিছে ইয়াৰ এক্সপিৰিয়েঞ্চ যিটো মানে সেইটো কৈছোঁ নহয় মই আগতেও কৈছিলোঁ ওৱান অফ আ কাইণ্ড এনেকুৱা ধুনীয়া নেচাৰেল চাৰাউণ্ডিঙত ক'ত পাব আপুনি কওক এইফালে কি ধুনীয়া জেগা একদম এনেকুৱা ধুনীয়া এটা আলি যিটো আজিকালি টাউনত পাবলৈ নাই এনেকুৱা ৰাস্তাত দুফালে গছ জাষ্ট ফিল দ্য ভাইব আৰু ওচৰতে ওচৰতে ৰংগমঞ্চ আছে ওচৰতে আৰু এই আমাৰ তুষাৰজিত ই যি আছিলে ই আমাৰ মহাৰাসৰ তাতে যি দুহাৰ বহিব তাতে দুহাৰতে সি নিজেও থাকিব বহুত টেলেণ্টেড হয় ল'ৰাটো আশীৰ্বাদ কৰিব চবে নিজেও ভাল হৈছে হয় খুব ভাল লাগিছে আহি এতিয়া আমি আজি ৰাস চাম আপোনালোকক দেখাব চেষ্টা কৰিম চাই থাকিব আমি যাম এতিয়া গ্ৰীণ ৰুমলৈ আৰু এইফালে চাওক সকলোখিনি ধুনীয়াকৈ এইখিনি কৰি আছে এইখন আজি ষ্টেজ আৰু ধুনীয়াকৈ মানে হেৰি কৈছে মই দেখুৱাম ৰ'ব আপোনালোকে এতিয়া মানে চাইডলৈ গৈ আছিলে এইটো এটা চাওক মুখা কি ধুনীয়া মুখা এইটো কিয় ধেনুকাখুৰ ন এইটো বকাসুৰ আজি কৃষ্ণ কি হ'ল মাটিৰ হয় আৰু সেইবাবে মানে খুব সাৱধানে হেৰি কৰিবলগীয়া হৈছে অকণমান হেৰি কৰিব এইটো খুব ভাল লাগিছে আৰু কি ধুনীয়া এটা আপোনালোকে চাব পাৰিছে কি ধুনীয়া এটা মানে শ্বেপত বনাইছে আচলতে খুব টেলেণ্ট লাগিব এইটো হেল্ল' গাইজ বৰ্তমান আছোঁ আমি ৰঙাচাহীৰ ৰাস মঞ্চত আৰু ইয়াত বৰ্তমান আমি এটা বস্তু দেখি বহুত বেছি আপ্লুত হৈছোঁ সেইটো হৈছে এটা সৰু ল'ৰাই বহুত ধুনীয়া মাস্ক মুখা বনাইছে এইফালে দেখাই দে এইফালে হা নাইকিয়া থাকে মোৰ নামটো কি চিত্তৰঞ্জন নাথ আৰু এয়া চাব পাৰে কি ধুনীয়া মাস্ক বনাইছে সত্ৰত সাধাৰণতে বনাই থকা দেখা যায় কিন্তু ঘৰতো হোম মেড কিছুমান সঁজুলিৰে তেওঁ চাগে নিজেই বনাবলৈ ট্ৰাই কৰিছে বহুত ধুনীয়া হৈছে তুমি কোন ক্লাছত পঢ়ি আছা নাই ন তো গাইজ যেতিয়া আমি গৈ আছোঁ ৰাস চাবলৈ এইখিনি ওচৰতে অথনি অলপ ওলাই গৈছিলোঁ চাবলৈ পৰিৱেশটো তাতে ভাইটি এজনক লগ পালোঁ মুখা চুখা বনাইছে আৰু তেওঁ দেখুৱাইছিলোঁ আমি যেনেকৈ এতিয়া আমি গৈ আছোঁ আৰু এইফালে ঘৰৰ পৰাই অকণমান এইখিনিত ওলাই পেলাই এইখিনিতে আৰু গোটেইখন এন্ধাৰ এতিয়া এই ধুনীয়াকৈ সজাই আছে আমি দেখুৱাম চব চাই থাকিব নমস্কাৰ আমি মাজুলীৰ ৰাসোৎসৱৰ আমাৰ মাজুলীৰ মধ্যম স্থানত অৱস্থিত ৰঙাচাহী প্ৰগতি ৰংগমঞ্চই পূৰ্বৰ পৰা পৰম্পৰা ৰক্ষা কৰি এইবছৰ আমি ৰাসোৎসৱ উদযাপন কৰিছোঁ এইবছৰ আমাৰ প্ৰগতি ৰংগমঞ্চৰ ৭০তম ৰাসোৎসৱ ৰংগমঞ্চ সদায় অন্যান্য মঞ্চবিলাকতকৈ ব্যতিক্ৰম হয় এইকাৰণে ব্যতিক্ৰম কাৰণ আমাৰ ইয়াতে কেইবাটাও নতুন নতুন কলা কৌশলৰ ইয়াতে সংযোজন ঘটোৱা হৈছে বিশেষকৈ আমাৰ চক্ৰবাদৰ জীৱন্ত চক্ৰবাদ বধ হয় তাৰ লগতে আমাৰ জীৱন্ত ময়ূৰ আৰু বিভিন্ন ধৰণৰ ব্যতিক্ৰম ৰূপত আমাৰ শংখচূড়ৰ প্ৰৱেশ এনেধৰণৰ বিভিন্ন আমাৰ ব্যতিক্ৰমী দৃশ্যত আমি দেখুৱাবলৈ আমি যত্ন কৰিছোঁ চেষ্টা কৰিছোঁ তাৰ লগতে আমি সকলোৱে জ্ঞাত জনপ্ৰিয় কণ্ঠশিল্পী তথা হাৰ্টক জুবিন তেখেতৰ যি মৃত্যু এই মৃত্যুৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই এইবছৰ আমি 3 দিনৰ ৰাসৰ কাৰ্যসূচী আমি তেখেতৰ নামতে আমি মঞ্চ উৎসৰ্গা কৰিছোঁ তাৰ লগতে অহা কালিলৈ আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ তেখেতৰ আমাৰ যি অনুষ্ঠান আছে সেই অনুষ্ঠানতো আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আৰু 3 দিনৰ কাৰ্যসূচীতে এই দুজন মহান শিল্পীক আমি শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ আমি ৰাসোৎসৱ উদযাপনৰ কাৰণে ধুনীয়া হৈছে বৰ্তমান
ৰাতি পুৱাবই হৈছে আৰু আমি মহাৰাস বৰ্তমান আমি কৃষ্ণগোসাঁইক চাই শেষ কৰিলোঁ। মহাৰাসৰ যি চক্ৰ, সেই চক্ৰটোৰ কাৰণে আমি ৰৈ আছোঁ চাবলৈ কাৰণে, যি মনোমোহা দৃশ্য সঁচাকৈ ভাল। আমি আমাৰ আজিৰ ভ্লগটো এণ্ড কৰিব গৈ আছোঁ। সেইটো ছেকেণ্ড ভ্লগ আছিলে আৰু হয়তো এটামান আমি ভ্লগ বনাম। তাৰপিছত আমাৰ এই মাজুলীৰ যাত্ৰা যি আছে আমি গোটেইখিনি শেষ কৰি দিম। চাই থাকিব পিছৰ ভিডিঅ'খিনিও। আৰু আজি আচলতে আমি ভাবিছিলোঁ কাইলৈৰ পৰা হ'ব ৰাস, আজিৰ পৰাই হৈ গ'ল আৰু খুব ভাল লাগিছে। সেইকাৰণে আমি চালোঁ আজি যিমানটো পাৰিলোঁ। গোটেই শেষ কৰিব নোৱাৰিলোঁ কাৰণ বহুত দেৰি হৈ যাব আৰু কাইলৈও অলপ যাবলৈ আছে। সেইবাবে আজিৰ ভ্লগটো ইমানতে শেষ কৰোঁ। চাই থাকিব। ধন্যবাদ।